নমস্কাৰ বন্ধুসকল, আপোনালোক স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল অপুজ ব্লগলৈ। চ' যোৱাকালি আপোনালোকে গমেই পাইছে মই গুৱাহাটী আহি পাইছোঁ। গুৱাহাটী আহি আজি এতিয়া আমি ভাবিছোঁ আজি মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ যাম। তাত আপোনাৰ লিঅ' এক্সপ' চলি আছে, ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ, যিটো বাণিজ্য মেলা। আমাৰ বিভিন্ন দেশৰ পৰা ধুনীয়া ধুনীয়া বস্তুৰ এটা মেলা এটা আহে, প্ৰতি বছৰে আহে। চ' গৈ চাওঁনো কেনেকুৱা এইবছৰ কি বস্তু আহিছে, কেনেকুৱা বস্তু আহিছে। চ' মই মোৰ ফেমিলি, মা, ভণ্টি, আণ্টি সকলো একেলগে যাম বুলি ভাবিছোঁ। চ' চাই থাকিব। এইটো আমাৰ আণ্টিহঁতৰ ঘৰৰ মেকুৰী, তাৰ নাম চিগুৰ হয়। চ' এতিয়া আমি ওলাইছোঁ যাবলৈ। চ' সোনকালে যাব লাগে আৰু। এইখিনি আমাৰ কাঠীয়া দলং বুলি কয়। এই কাঠীয়া দলংটো একচুৱেলি আজিকালি এনেকুৱা হৈছে, আমাৰ ঘৰৰ পৰা ওলাই লেফ্ট ছাইডে কাঠীয়া দলঙৰ পৰা সেই ডিভাইডাৰ এইখিনিত নাই, আমাৰ সেই হাইৱেৰ পিনে যাবলৈ। চ' আমি এনেকৈ ঘূৰি আদাবাৰীৰ পৰা এনেকৈ ঘূৰি যাব লাগে। চ' গুৱাহাটীত আহিলে এইটো এটা প্ৰব্লেম। চাওক, ঘৰৰ পৰা ওলালোঁ আৰু জাম ষ্টাৰ্ট হৈ গ'ল। আমাৰ এই বৰ্তমান ইমান জামৰ মাজত ফচি এইটো চাওক, এই ৰাস্তাটোতে আদাবাৰী মেইন এইখিনি ডিভাইডাৰ আছে। এই ডিভাইডাৰে আমি পাৰ হৈ এনেকৈ যাব লাগে। চ' অলম'ষ্ট 1 কিলোমিটাৰমান হৈয়ে যায় মানে ঘূৰা। সেইটো চাইছেনে? 31 অক্টোবৰ টু 18 নৱেম্বৰ লিঅ' এক্সপ'। চ' ফাইনেলি আহি পালোঁ আমি লিঅ' এক্সপ'। এইটোৱে হ'ল মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ। ইয়াত একচুৱেলি পাৰ্কিঙৰ বৰ সমস্যা। চ' খোজকাঢ়ি গাড়ীখন পাৰ্ক কৰি লাহে লাহে খোজকাঢ়ি বহুত দূৰ খোজকাঢ়ি আহিব লাগে। সোমায়ে এটা ধুনীয়া দৃশ্য দেখিলোঁ, মানে ধুনীয়া ধুনীয়া ডাইনিং, তাৰপিছত চোফা, এইবোৰৰ কালেকশ্যন, বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আনি ৰখা আছিলে একচুৱেলি। ছোৱালী মানুহবোৰৰ কাৰণে ইমান ধুনীয়া ধুনীয়া বস্তু চাওক আপোনালোকে। মা, আণ্টি, ভণ্টি ইহঁতে বৰ ভাল পাইছে দেই ইয়াত আহি। এইটো হ'ল ৰাজস্থানী আচাৰ। ইয়াত নমকিন, চানা, আচাৰ এইবোৰ গোটেইখিনি আছে। চাবলৈ পাব ইমান ধুনীয়া ধুনীয়া বস্তু। আৰু এই বেগৰ কালেকশ্যনবোৰ চাবচোন, ইমান ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। তাৰপিছত এইবোৰ চাওক, ওপৰৰ ডিজাইনবোৰ চাব। এই বেগবোৰৰ ডিজাইন ইমান ধুনীয়া ধুনীয়া ডিজাইন চাওক। ৱাও। এইটো হ'ল ডুবাই পাৰফিউমৰ ষ্টল হয়। আণ্টি ট্ৰাই কৰি আছে একচুৱেলি। জিতে আণ্টিক কৈ পঠিয়াইছিলে আঁতৰৰ ভাল কালেকশ্যন লৈ যাবলৈ। এইটো থাইলেণ্ডৰ হয়, থাইলেণ্ডৰ ধুনীয়া ধুনীয়া কাপোৰ। মই কেইটামান কটাৰী আৰু এইবোৰ ডাইবোৰ দেখা পাই মানে লওঁ যেন লাগিলে। এইটো হ'ল ডুবাই চকলেট, ফেমাছ চকলেট, কিন্তু দাম বহুত বেছি দেই। 3টা চকলেটৰ দাম 50 টকা। চ' তাতে এৰি কিনে আমি আগবাঢ়ি গ'লোঁ। ড্রাই ফ্রুট এটা বৰ ভাল বস্তু দেখিলোঁ। এয়া চাওক, পিঠা, এয়া নাৰিকলৰ লাড়ু, জহা চাউল, তিল। চ' মই তিলৰ লাড়ু আৰু নাৰিকলৰ লাড়ু কেইটামান লৈ ল'লোঁ, 2টা পেকেট। ভোট জলকীয়াৰ আচাৰ নিম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ আৰু নল'লোঁ আৰু পিছত। চ' ইয়াতে আহিলে আপোনালোকে ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ পায় ন, চব ল'ব মন যাব আপোনালোকৰ। চ' আহক, 18 তাৰিখলৈকে আছে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত চলি আছে লিঅ' এক্সপ'। সেই কিৰিংছবোৰ চাওকচোন, ইমান ধুনীয়া ধুনীয়া কালেকশ্যন। বাৰু যেনৰ কাৰণে কিবা এটা লৈ যাব লাগিব ৰ'ব।
সঁচাকৈ বহুত ধুনীয়া জেগা দেই মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ 18 তাৰিখলৈকে খোলা আছে আপোনালোকে নিশ্চয় মানে আহক আহি কিনে এনজয় কৰক ফেমিলিৰ সৈতে ধুনীয়া ধুনীয়া চিট বনাই থৈ দিছে বেক মাছাজ লৈ আছে গাড়ীখন বহুত দূৰত পাৰ্ক কৰিব লাগে গুৱাহাটীত আহিলে এইটোৱে সমস্যা জাম আৰু পাৰ্কিঙৰ গাড়ী লৈ আহিলে বহুত সমস্যা এইটোৱে এই চাওক চিটিৰ মাজত ই ৰিক্সাবোৰ কেনেকৈ গৈ আছে একচুৱেলি চিটিৰ মাজত ইহঁতৰ পাৰ্মিশ্যন নাই চলোৱা এইবোৰৰ কাৰণে যান জঁট হয় আৰু এক্সিডেণ্টৰ বহুত কি হৈ থাকে চিটিৰ মাজত চলাই আছে তো ফাইনেলি আমি ঘৰ আহি পালোঁ এতিয়া অকণমান ৰেষ্ট ল'ব লাগে আৰু চ' টাটা বাই বাই